চৰকাৰীভাৱে কঠীয়া আনিছে সেইটো কঠীয়া এতিয়া আমি ল'ব নোৱাৰোঁ পানী নাই এতিয়া এডোখৰ পানীটো বেছি হৈ আছে সেইকাৰণে আমি সেইটো কঠীয়া আমি ল'ব নোৱাৰোঁ আৰু সেইটো কঠীয়া আমি সেই জাত কঠীয়া ৰুইও পোৱা নাই যদি ৰুলোহেঁতেন যদি কঠীয়াটো উপযুক্ত হ'ল তেন্তে ওখ নহয় এতিয়া পানী নাই যে এডোখৰত পানী বেছি হৈ আছে সেইটো কঠীয়াটো আমি কঠীয়াবোৰ চাপৰ দেখিছে এতিয়া কঠীয়াটো একেবাৰে চাপৰ এবেগেট ওখ সেইটো কঠীয়া আমি পানী হোৱা নাই পানী হ'লে মানে সেইটো ৰাখিব পাৰিলোঁ কিন্তু পানী যে নাই সেইটো আমি এতিয়া ৰখা নাই ৰাখিব নোৱাৰোঁ তাৰমানে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে উচ্ছেদৰ সময় আগমুহূৰ্ত মানে উচ্ছেদৰ জাননী অহাৰ আগতে আমি কৈ থৈ আহিছিলোঁ যে খিলঞ্জীয়া মানুহৰ ওপৰত কোনো ধৰণৰ বুলডোজাৰ নচলাব বা খিলঞ্জীয়া মানুহক সম্পূৰ্ণৰূপে ক্ষতিপূৰণ দি বা তেখেতৰ ভূমিপট্টা প্ৰদান কৰি তাৰপিছত তেখেতসকলে তাৰপিছত আপোনালোকে বুলডোজাৰ চলাওক কিন্তু চৰকাৰখনে কেৱল মাত্ৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰোশ স্থিতি গ্ৰহণ কৰি যিধৰণে বুলডোজাৰ চলাই আজি কৃষকসকলৰ ওপৰত বা সাধাৰণ ৰাইজৰ ওপৰত যিটো অত্যাচাৰ চলালে সেয়া দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা আমি ধিক্কাৰ জনাইছোঁ অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ সদনত বহি কিন্তু মই অসমীয়া পাছত মুখ্যমন্ত্ৰী বুলি কয় কিন্তু কামে কাজে কিন্তু সম্পূৰ্ণ খিলঞ্জীয়া বিৰোধী স্থিতি আছে গতিকে আমি অসম জাতীয় যুৱ পৰিষদে এটা খুব স্পষ্টকৈ কৈছোঁ যে এই আমাৰ লখিমপুৰ ঢকুৱাখনীয়া চিৰুংচুক গাঁৱৰ লগতে ইয়াৰ গুণগুণ চেতিয়া ঘৰৰ যি কৃষিভূমিত অত্যাচাৰ চলা যুদ্ধদাঙ্গী পৰিৱেশ সৃষ্টি কৰি অত্যাচাৰ চলালে তাৰ যিজন মণ্ডল আছিলে সেই সময়ছোৱাত অৰূপ হাজৰিকা নামৰ মণ্ডল দুগৰাকীক অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তেখেতৰ ওপৰত তেখেতক বাৰম্বাৰ পৰিয়ালৰ লোকে ৰিকুৱেষ্ট কৰিছিলে আৰু সেই স্থানত জিলা উপায়ুক্ত আছিলে আৰক্ষী সকলোখিনি আছিলে আৰক্ষী বিষয়াসকল সকলোখিনিয়ে কিন্তু কোনো ধৰণৰ এই বিষয়ে পদক্ষেপ গ্ৰহণ নকৰিলে সেয়া দুৰ্ভাগ্যজনক কথা গতিকে যিজন মণ্ডল আছিলে তেখেতে ইয়াত বিভিন্ন বৈষম্যমূলক পৰিস্থিতি গ্ৰহণ কৰা আমাৰ এক কথা আমি গম পাইছোঁ গতিকে তেখেতৰ ওপৰত অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ দাবী জনাইছোঁ।